ধন্যবাদ বিক্ৰম দা। যোৱা সময়খিনিত আপোনাক মোৰ লগ পোৱাৰ সৌভাগ্য হৈছিলে আৰু কিয় নাজানো নিৰ্বাচনটো আহিলে আপোনাৰ উপস্থিতিয়ে মোক কিছু সাহস আনে। মোৰ মানসিকভাৱে অলপ মই ষ্ট্ৰংনেছ এটা ফিল কৰোঁ। যোৱাবাৰ আপোনাৰ লগত মোৰ সাক্ষাৎ হৈছিলে আৰু যিখিনি আমাৰ পলিটিকেল যিটো প্ৰেডিকশ্যন আছিলে, আপোনাৰ লগত যিটো আমি ডিছকাছ কৰিছিলোঁ, এজ পাৰ তেনেকৈ আমি এটা কঠোৰ সময় সংগ্ৰাম এখন পাৰ হৈ মই বিধায়ক হোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আৰু আজিৰ দিনটোতো আপুনি আহি পেলাই আমাৰ গৃহত পদাৰ্পণ কৰি যিখিনি আমাক কৃতাৰ্থ কৰিলে, মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ আপোনাৰ উপস্থিতিত। আৰু যিখিনি সমীক্ষা বৰ্তমানলৈকে আপুনি আমাৰ দুজনৰ মাজত আলোচনা হ'ল, ৰাজনৈতিক সমীক্ষা, মোৰ সমীক্ষাৰ সৈতে প্ৰায়খিনি সমীক্ষা আপোনাৰ সৈতে হুবহু প্ৰায় মিলি গৈছে। মই অভিভূত হৈছোঁ যে মই নিজে ফিল্ডত কাম কৰি বা যোৱা লোকসভা নিৰ্বাচন বা পঞ্চায়ত নিৰ্বাচনৰ গোটেইখিনি সমীক্ষা মই ওপৰত ভিত্তি কৰি পেলাই মই যিটো সাংগঠনিক দিশত আগবাঢ়ি পেলাই মই এটা ধাৰণা কৰিছোঁ, কিন্তু আপুনি কম সময়ৰ ভিতৰতে সমষ্টিটোত আহি পেলাই সেই ধাৰণাখিনিৰ সৈতে আপুনি একাত্ম হোৱাৰ যিটো মানে প্ৰায় ওচৰা-ওচৰি আপোনাৰ মোৰ মাজৰ যিটো প্ৰেডিকশ্যন মিলি যোৱাত মই সঁচাকৈ অভিভূত হৈছোঁ। মই আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ ফালৰ পৰা মই অত্যন্ত আপোনাক মানে ধন্যবাদ জনাইছোঁ। ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। ফুলখাৰী ইতিমধ্যে বিক্ৰমৰ যাদুৰ বাকচ মুকলি হ'ল। বিক্ৰমৰ নিৰ্বাচনী অংক আৰু আখৰে আখৰে মিলিল পূৰ্বানুমান। আখৰে আখৰে মিলিছে। মই পুনৰ জনাইছোঁ, সেই পূৰ্বানুমান আখৰে আখৰে মিলিছে।